আল্টিমেটলি আমি এই ওয়েলকাম যিখন ফলক ইয়াত পালোহি ওয়েলকাম টু অকুমেন ভিলেজ এটা একচুৱেলি ভিতৰলৈ যোৱাৰ আগতে সেই জেগাটুকুৰাত উপস্থিত হোৱাৰ লগে লগে আমি দেখিছোঁ এটা এথনিক ফিলিংছ মনলৈ আহিছে ইয়াৰ জনগাঁথনি পৰিপূৰ্ণ নাগাসকলৰ প্ৰকৃতিৰ লগত সহভাগ কৰাৰ যি জীৱনশৈলী এই জীৱনশৈলীয়ে এক সুকীয়া মাদকতা প্ৰদান কৰিছে উপাসনা কৰা এটা গীৰ্জা আছে গীৰ্জা সেইটো সম্পূৰ্ণ কাঠৰ নিৰ্মিত এটা গৃহ আৰু ইয়াত এটা ষ্টেচু দেখিবলৈ পাইছোঁ ষ্টেচুটো 7 and 8 জানুৱাৰী 2017 গোল্ডেন জুবলি উপলক্ষে এই স্মাৰকটো নিৰ্মাণ কৰা কোনোবা ব্যক্তিৰ সমাধি হ'ব নামবিলাক এনেকৈ খোদিত কৰিছে মানে কোন কোন মৰিছে ইয়াতে সমাধিস্থ কৰিছে সেই কথাখিনি আৰু ডাঙৰ কথাটো হ'ল অকুমেন বেপ্টিষ্ট আৰগো প্ৰতিষ্ঠা 1967 চনত হৈছে গাঁওখন যে পৰ্বতৰ টিলাত অৱস্থিত সেই কথাটো অনুমান কৰিব পাৰি যথেষ্ট ওপৰত আহিব লগা হৈছে এইখিনিলৈকে আমাক নেতৃত্ব প্ৰদান কৰি আনিলে আমাৰ এজন বিশেষ ব্যক্তিয়ে এই অঞ্চলৰ এজন স্থানীয় ব্যক্তি নামটো কওকচোন আপোনাৰ মোৰ নাম কিষণলাল আগৰৱালা দেখিছে তেখেত কৃষ্ণলাল আগৰৱাল অকুমেন ভিলেজৰ পৰা আমি ওলাই গৈ যিটো অলপ চেণ্টাৰ পইণ্ট পাওঁ চেণ্টাৰ পইণ্টটোৰ তেখেতৰ ব্যৱসায়িক প্ৰতিষ্ঠান আছে আৰু এই অকুমেন ভিলেজৰ প্ৰত্যেকজন ব্যক্তিয়ে প্ৰত্যেকটো পৰিয়ালে তেখেতৰ দোকানৰ পৰাই বজাৰ কমাৰ কৰিব লগা হয় গতিকে সেইজনেই ব্যক্তি আমি ইয়াতে লগ পাইছোঁ আৰু আমাৰ লগত আছে মই আগতেও আপোনালোকক পৰিচয় কৰাইছোঁ অংকিত আছে আৰু লগতে আছে সেইজন নমস্কাৰ মই চিত্ৰৰঞ্জন মিলি আমাৰ মৰঙী মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ জ্যেষ্ঠ অধ্যাপক এইটো এটা ষ্টাৰ এইটো অৱশ্যে খ্ৰীষ্টমাছৰ লগত জড়িত হ'ব যেন লাগিছে আমাৰ লগত আছে কৃষ্ণলাল আগৰৱাল আছে আগৰৱালে আমাক গোটেই ট্ৰিপটোৰ গাইড হিচাপে তেওঁ আমাক আগুৱাই আনি আছে আৰু লৈ যাব ছটাই পৰ্বতৰ যি ধাৰণা এই ধাৰণাটো লাহে লাহে নাইকিয়া হৈ গৈছে এই ছটাই পৰ্বতৰ বুকুত এতিয়া অকুমেন ভিলেজৰ যিসকল অধিবাসী এই অধিবাসীসকলে বসবাস কৰিবলৈ আৰম্ভ কৰিছে এই ছটাই পৰ্বত অঞ্চলটোত কেইবাখনো গাঁও অন্তৰ্নিহিত হৈ আছে তাৰ ভিতৰতে অকুমেন ভিলেজ আৰু চিৰিং নংফু চেয়াৰমেন ইত্যাদি ভিলেজবিলাক অন্তৰ্ভুক্ত হৈ আছে আহোম ৰজা গদাধৰ সিংহই বিয়া কৰোৱা সহজ সৰল ডালিমী নাগিনী এই ছটাই পৰ্বতৰে আদিবাসী আছিল বুলি কোৱা হয় আমি এতিয়া গৈ আছোঁ এই অকুমেন ভিলেজৰ ভিলেজ হেডমেন গাঁও প্ৰধানৰ লগত বহিম কিছু কথা আমি পাতিম গাঁও প্ৰধানক আপোনালোকৰ লগত চিনাকি কৰাম আৰু এইটো দেখিছেনে এইটো এটা কালভাৰ্ট এইটো তললৈ ইফালে পানী এইটো পাহাৰীয়া পানী আহি যায় আৰু ইয়াত এইবিলাক দেখিলে খালবিলাক দেখিলে এনে লাগে যে এইটো সময়ে সময়ে এইফালে পানী বৈ আহে এইটো খালবিলাকত তামোল গছ ৰোপণ কৰিছে আৰু সাঁচি গছৰ খেতিও কৰা দেখিবলৈ পোৱা গৈছে আৰু এইটো এটা পাহাৰ দেখিছেনে ছটাই পৰ্বত বুলি ক'লে যিটো পৰ্বতৰ ধাৰণা আচলতে এইবিলাক চব বাট পথ নিৰ্মাণৰ কাৰণেই হওক খেতিপথাৰৰ কাৰণেই হওক খহাই পেলোৱা হৈছে আৰু এনেকুৱা ধৰণে পথবিলাক তাৰে নিৰ্মাণ কৰি তুলিছে পৰ্বত অঞ্চলত অৰ্থনৈতিকভাৱে এনেকুৱা ধৰণে উন্নতি শিখৰত আগুৱাই গৈছে তেওঁলোকে সাঁচি গছৰ খেতি কৰাৰ উপৰিও এই চাহ বাগানৰ খেতিও কৰিবলৈ আৰম্ভ কৰিছে ডাঙৰ কথাটো হৈছে যিটো সময়ত আধুনিকতাৰ কোনো প্ৰভাৱ পৰা নাছিলে সেই সময়ত এই গাঁওবিলাক সম্পূৰ্ণ আত্মনিৰ্ভৰশীল গাঁও আছিলে আৰু চক আপোনালোকে আমি পকাৰ তেনেকুৱা ধৰণৰ ষ্টেপত উঠিছোঁ কিন্তু ইয়াত মাটি কাটি ষ্টেপ বনাই ওপৰলৈ যোৱাৰ সুব্যৱস্থা কৰিছে কি ধুনীয়াকৈ মাটি দি এই পকাৰ ষ্টেপবিলাক মাটিৰ ষ্টেপবিলাক বনাইছে দেখিছেনে এটা এটাকৈ আগুৱাই গৈ থাকিব পাৰি এনেকুৱা জেগাবিলাকত যদি বসবাস কৰা যায় তেতিয়া উঠা নমা কৰোঁতে মানুহৰ ফেটছ কমি যায় পেটুৱা মানুহ নাথাকে আচলতে চৰ্বি চব বাহিৰ হৈ যায় এইবিলাক কেজুৰ
মেৰেন মানে কি একটা গান গাইছে না তাতে ভূপেন হাজৰিকাই গোৱা গানটো ছটাই পৰ্বত বুলি কৈছে ছটাই পৰ্বত ছটাই পৰ্বতৰ সেই ক'ত আছে ক'ত গান গাইছে এইটো মানে বাচ্চাবিলাক গাঁৱত আহি উপস্থিত হৈছোহি এইটোৱেই হ'ব ছটাই পৰ্বত আৰু এই গাঁওখনৰ যিজন গাঁও প্ৰধান এই গাঁও প্ৰধানক আমি আপোনালোকক দেখাব বিচাৰিছোঁ ইয়ৰ নেম প্লিজ মেৰিন হি ইজ দ্য ভিলেজ হেডমেন অফ দিছ ভিলেজ এণ্ড হি উইল ইণ্ট্ৰডিউচ হিমছেল্ফ আপোনাৰ পৰিচয়টো ক'বচোন আমি বস্তিতে থাকি আছে এইটো বস্তিত বস্তি হয় এইটো বস্তি মানে আক্ৰমণ নাগালেণ্ড হয় নাগালেণ্ড নাগালেণ্ড আৰু এইটো আমাৰ ঘৰ ঘৰ এইটোৱেই কথা আপোনাৰ নামটো কি ক'লে মেৰেন মেৰেন আহিছে ভালেই হ'ল ভালে আমাৰ হৈছে এইটো নাগালেণ্ডত পেৰাবলৈ আহিছে হয় 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 কিন্তু ভালেই হ'ল কৈছে আহিছে ভালেই হৈছে মিলিজুলি থাকিব লাগে তেখেত মানে চিত্ৰ মিলি ছাৰ তো ঘৰ চোৱাতে ব্যস্ত হৈ আছে দেখিছেনে ভাল লাগিছে আপ্লুত হৈছে দেখি ভূপেন হাজৰিকাৰ যিটো অপূৰ্ব এটা সৌন্দৰ্য এই আচলতে আমিও বিচাৰি আহিছোঁ ছটাই পৰ্বত আহি আচলতে সেই খ্ৰীষ্টান পালোগৈ নহয়নে বাৰু আমি সেইফালে দেখিছেনে সেইফালে দূৰলৈ দেখিছেনে বাৰু তামোল গছৰ বাগান চাহ বাগান নিম গছ অমিতা এইফালে ইত্যাদি মানুহবিলাক সম্পূৰ্ণ স্বনিৰ্ভৰশীল যে এই কথাটো ক'ব পাৰি আদা খেতি আছে লিচু আছে লিচু সেইজোপা লিচু দেখিছেনে আহি উপস্থিত হ'লোহি আৰু এই ভিলেজৰ যিজন ভিলেজ হেড গাঁওবুঢ়া মেৰেন চাহাব আমাৰ লগত আছে আমি মেৰেন চাহাবৰ পৰা কিছু এই গাঁওখনৰ যিমানবিলাক পৰম্পৰাগত ৰীতি নীতি ইত্যাদি সম্পৰ্কে দুই এটা কথা তেখেতৰ পৰা জানিম মানে আমি চ' আচ্ছা মেৰেন চাহাব আপোনালোকৰ গাঁওখনৰ নাম কি বুলি ক'লে আক্ৰমণ ভিলেজ আকুমেন ভিলেজ আকুমেন এইটো বস্তিৰ নাম বস্তিৰ নাম গাঁৱৰ নাম আচ্ছা তেতিয়া আপোনালোকৰ এই গাঁৱত কিমানটা পৰিয়াল আছে বাৰু ফেমিলি হাউ মেনি ফেমিলি আৰ দেয়াৰ ইন ইয়ৰ ভিলেজ অনুমানিক প্ৰায় 198 ফেমিলিজ আছে ইয়াতে বৰ্তমান সময়লৈকে তেওঁ গাঁওবুঢ়া সেইকাৰণে কথাখিনি জানে আৰু দ্বিতীয় কথাটো হ'ল আপোনালোকৰ এই মানুহখিনি প্ৰধান জীৱিকা কি হোৱাট ইজ দ্য প্ৰিন্সিপাল অকুপেশ্যন অফ ইয়ৰ ভিলেজ মানে কি কৰি মানে জীয়াই আছে তাৰমানে কিবা চিজনেছৰ গম পাইছোঁ গম পালোঁ কোনোবা হৰ চাকৰি আছে গাৰ্মেণ্ট চাকৰি আছে কোনোবা হৰ এইটো ফাৰ্মিং কৰে কোনোবা হৰ এইটো জানুৱাৰী পালে কি ফালি জানুৱাৰী এনিমেলছ এনিমেল তাৰপৰা এইটো বজাৰ কৰোঁ বজাৰ তাৰপৰা এইটো কোনোবা হৰ এইটো আমাৰ চাহপাত খেতি এইটো আছে হয় এইটোতো এইটো ৰাবৰ খেতিটো আছে তাৰপৰা এইটোৰ পৰা আমাৰ খাই বৈ হৈ যায় আৰু কি সুন্দৰকৈ উপস্থাপন কৰিছে দেখিছেনে তেওঁলোকৰ আচলতে মুখে বা আমাৰ মেৰেন চাহাবৰ পৰা আমি পৰিয়ালবিলাক কেনেকুৱা ধৰণে জীৱন যাপন কৰাৰ যিবোৰ পদ্ধতিবিলাকৰ কথা আমি জানিব পাৰিছোঁ এক নম্বৰ কথা হ'ল তেওঁলোকে কৃষিৰ লগত জড়িত দুই নম্বৰ কথাটো হ'ল চাকৰিজীৱী আছে 3 নম্বৰ কথাটো হ'ল ইয়াতে সাঁচি গছৰ ব্যৱসায় আছে চতুৰ্থ কথাটো হ'ল চাহ বাগানৰ ব্যৱসায় আছে পঞ্চম কথাটো হ'ল ইয়াতে ৰবাৰ খেতিও আছে হয়নে বাৰু তো এই গোটেইবিলাক সামগ্ৰিকভাৱে খেতিৰ লগত জড়িত হৈ পৰিয়ালবিলাক সুন্দৰভাৱে এটা শান্তিপূৰ্ণ এটা পৰিৱেশত বাতাবৰণৰ মাজত তেওঁলোকে জীৱন যাপন কৰি আছে আৰু মানুহবিলাক খুব ব্যস্ত আচলতে ইয়াতে প্ৰতিজন মানুহে নিজৰ কামত ব্যস্ত থাকে আৰু এই ব্যস্ততাৰ মাজতে যে আমাক তেখেতে অকণমান সময় দিছে আমি তেখেতক সেই ক্ষেত্ৰত ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এইবিলাক যে আপোনালোকৰ ইয়াৰ মানুহবিলাকৰ যিটো কালচাৰৰ বিষয়ে অলপ আমাক জানিব দিব নেকি অলপ কথা এইটো আমি অকলেতো এই চবটো কৰিব নোৱাৰোঁ মুখেৰে ক'লে হ'ব মুখত পৰা ক'ম হয় আমাৰ হ'ল এইটো নাগা কাষ্টমাৰী ল তাৰ মতে চলি যায় কাম হৈ যায় তাৰপৰা আমাৰ ইয়াত আইন কানুন এটা আছে লোকেলটো
এইটো এনেই গভৰ্ণমেণ্ট এপ্ৰুভেল তাৰমানে আমাৰ আচ্ছা নাগালেণ্ডত কি হ'ল একটা বস্তিটো তাৰ পৰা বাৰীক কামবোৰাবিলাক যিটো কাউঞ্চিল মেম্বাৰ লৈ পেলাই আমাৰ এইটো একটা গাঁৱত থাকেতো গাঁও সভা এইটো ছাপ্ৰিম পাৱাৰ আৰু সুপ্ৰিম পাৱাৰ ব্লেজৰ যিটো এইটো ছাপ্ৰিম পাৱাৰ আৰু আচ্ছা তাৰ ওপৰতে আৰু এইটো কিবা হ'লেহি ইফালে ওপৰতে যাব আচ্ছা মাথালে আচলতে এইটোৱে কথা তেখেতে আচলতে কথাখিনি অসমীয়াত খুব পৰিপাটিকৈ ক'ব পৰা নাই কিন্তু মই কথাটোত সহায় কৰিছোঁ যে তেখেতে কৈছে যে তেওঁলোকৰ ইয়াত দুতৰফীয়া আইন ব্যৱস্থা আছে এটা হৈছে চৰকাৰী আইন ব্যৱস্থা আৰু ইয়াৰ এটা কাষ্টমাৰী লছ আছে ব্লেজবিলাকৰ গতিকে যিকোনো সমস্যা যিকোনো কণ্ডল সংঘটিত হ'লে সেই ঘটনাবিলাক সাধাৰণতে ব্লেজৰ পৰ্যায়তেই সমাধান কৰাৰ প্ৰচেষ্টা কৰে আৰু কিবা কাৰণত যদি সেই গাঁও সভাখনৰ দ্বাৰা যদি সেই কেছটো সমাধান কৰিব পৰা নাযায় তেতিয়াহে কি হয় ওপৰৰ পৰ্যায়লৈ হয়নে বাৰু চৰকাৰী পৰ্যায়লৈ এইটো পঠিয়াই দিয়া হয় কাষ্টমাৰী ল'ৰ ওপৰত ডিপেণ্ড কৰি আজিও চলি আছে তেওঁলোকৰ এই গাঁওখনত জীৱন যাপন কৰিবৰ কাৰণে চৰকাৰী যিখন আইন ব্যৱস্থা সেই আইন ব্যৱস্থাতকৈও ডাঙৰ কথাটো হ'ল গাঁৱৰ যিটো কাষ্টমাৰী ল' আছে সেই ল'বিলাক মানি চলাটোৱে আটাইতকৈ ডাঙৰ কথা এতিয়া নেক্সট আমি আহিম যে আপোনালোকৰ ধৰ্মৰ ক্ষেত্ৰত অলপ বুজাই কওকচোন ধৰ্ম কেনেকৈ উদযাপন কৰে আমাৰ খ্ৰীষ্টান ধৰ্ম খ্ৰীষ্টিয়ানটো আপোনালোকৰ খ্ৰীষ্টানটো হ'ল চবৰ লগত মিলিব লাগে চবৰ লগত চলিব লাগে চবৰ লগত মৰম কৰিব লাগে এইটোৱে আৰু খোৱা বোৱা এইবোৰ কিবা কিবি নকৰিব লাগে খেন চেন একো নকৰিব লাগে তাৰপৰা কি হৈ থাকিব লাগে মিলি জুলি হৈ থাকিব লাগে আৰু টাইমত গীৰ্জাত যাব লাগে সময়তে এইটো নিজৰ ঘৰতে প্ৰাৰ্থনা কৰিব লাগে মানি চলিব লাগিব ওপৰ এইটো যিটো ঈশ্বৰ আছে ভগৱান আছে তাকে মানি থাকিব লাগিব ধৰ্মৰ কথাটো ইমানটোৱে ফেষ্টিভেলটো কি ফেষ্টিভেল মানে ফেষ্টিভেলটো আছে খ্ৰীষ্টমাছ আছে নিউ ইয়েৰ আছে তাৰপৰা আমাৰ কালচাৰেল ফেষ্টিভেল কেইটামান আছে এইটো আপোনাক গুড ফ্ৰাইডে আছে না এইটো গুড ফ্ৰাইডে আছে ইষ্টাৰ চানডে আছে এইটো আমাৰ ধৰ্মত আমি এইখিনি ধৰি ল'লোঁ খ্ৰীষ্টান ধৰ্মত দীক্ষিত হোৱাৰ কাৰণে আমি খ্ৰীষ্টমাছ গুড ফ্ৰাইডে সেইখিনি কথা আপোনালোকে যাওক তদুপৰি আপোনালোকৰ যেনেকৈ এখন কাষ্টমাৰী ল' আছে একেধৰণে আপোনালোকৰ নাগা কমিউনিটিৰ ভিতৰত আপোনালোকে আও কমিউনিটিৰ নিজস্ব কিছুমান কালচাৰেল এক্টিভিটিছ আছে নিশ্চয়কৈ এই সম্পৰ্কত অলপ আপুনি মককচং ডিষ্ট্ৰিক্টটো হ'ল এইটো আও ডিষ্ট্ৰিক্টটো পৰিব আও এইটো কাৰণে আমিও এইটো আও কমিউনিটি বিলংছ কৰে কমিউনিটিটো হয় তাৰপৰা ফেষ্টিভেল কথাটো আপোনাক ক'লিবি এইটো বুজি নাপাব আমি আমাৰ গোটাৰ পৰাও এইটো ক'ম মোৱাচিয়া আছে চেঙামুং আছে তাৰপৰা লিজাবা আনিঙালি য়াংচাং এইটো তাকে খালামা কৰিবলৈ আছে গতিকে ইয়াত আমাক 5টামান ফেষ্টিভেলছৰ কথা কৈছে আও কমিউনিটি বিলংছ কৰে বুলি কৈছে কথাটো হ'ল এই যিটো আমাৰ অকুমান ব্লেজ এই ব্লেজখন মুককচাং ডিষ্ট্ৰিক্টৰ অন্তৰ্ভুক্ত আৰু ইয়াৰ চাব ডিভিজন হৈছে মাংকলেম্বা আৰু এই মাংকলেম্বাত আও কমিউনিটিৰ যিমানবিলাক পৰম্পৰাগত ফেষ্টিভেল এই ফেষ্টিভেলৰ ভিতৰত 5টা নাম ক'লে ন আচ্ছা এইখিনি আমি খুব এটা ভাল কথা এটা অৱগত হ'ব পাৰিছোঁ কেইবাটাও ফেষ্টিভেলৰ কথা ক'লে আপোনালোকৰ পৰম্পৰাগত সাজপাৰৰ সম্পৰ্কত অলপ কিবা অৱগত কৰিব পাৰিব নেকি কেনেকুৱা সাধাৰণতে মানুহবিলাকে সাজপাৰ পৰিধান কৰি ভাল পায় সাজপাৰ মানে ড্ৰেছটো আছে আমাৰ লগত নিজৰ ড্ৰেছ আছে না নাগা ড্ৰেছ আছে নাগা চোল আছে তাহাঁতৰ তেওঁলোকে নিজে বনাই নহয় জানো নিজেই মানে গুঠি লয় অৰ্নামেণ্টছৰ দুটামান নাম ক'ব নেকি নাগা অৰ্নামেণ্টছৰ মানে এইটো যে পিন্ধে যে কাণত যে নামটো ক'লেই হ'ব এইটো চাৰ্ট চাপা খাম্বাং আনক আমি এই দোকান পিন্ধি আৰু জেণ্টছবিলাকে অলংকাৰ পৰিধান কৰে নেকি মানে অৰ্নামেণ্টছটো ইয়ে কৰে নেকি জেণ্টছ আৰু উইমেন্সৰ কিবা পাৰ্থক্য আছে নেকি এইটো তাৰ মাইকী মানুহৰ এইটো কিটো মেখেলা পিন্ধিব আৰু মতা মানুহৰ কিটো এইটো লাংটাম পিন্ধিব
এনেকুৱা পিন্ধিব মেখেলাটোক বেলেগ কিবা আপোনালোকৰ লেংগুৱেজত কিবা কয় নেকি মেখেলা আন্নু আন্নু আনো আন্নু অঁ 8টাৰ পৰা মানুহ আহিব গ'লে আজি কিছুমান চিনাকি ল'ৰা লৈ অহা নিচিনা 8টাৰ পৰা 9টাৰ মাজত বস্তি সোমাব লাগে আচ্ছা এইটো বস্তিত এইটো নিয়ম আছে নিয়ম আছে এইটো। এইটো নিয়ম ভাল আছে। কথা কৈছে নিয়মৰ কথা এইটো জানি ৰাখিবি দেই তাৰ পৰা 6 বাজিৰ পৰা ইয়াত থাকিব নালাগে কেনিবা কিবা একটা হ'লে পৃথিৱী কামপুৰা আসামত থকা এইকেইটাৰ লগত মিলি জুলি কিবা একটা হ'লেহে ইয়াত এইটো কৰিব পাৰিব সমাধান কৰিব পাৰে 8টাৰ পৰা 9টালৈকে মানুহ সোমাব কেলে মানে আজিকালি সময়টো বেয়া হয় না নহয় কিডনেপিং বহুত আছে হয় না নহয় এইটো বাৰু সৰু এনেকৈ সোমাই লৈ নেপেৰাই এনেই যেনিবা এতিয়া আমি দুজন কথা কৰি আছে আমি এতিয়া স্প্ৰে মাৰি দিলে আপুনি ফিউজ হৈ গ'ল হা হয় নহয় নহ'লে আমি ফিউজ হৈ গ'ল আপুনি কিডনেপ কৰি পেলাই লৈ গ'ল এইটো কাৰণে ফিৰাব নিদিয়ে আচলটো অচিনাকি একদম সঁচা কথা অচিনাকিটো সোমাবলৈ নিদিয়ে এইটো পৰা সেই তাত কেইটা মানুহ লগ পালে নাই পাইছে এইটো পৰা আপোনাৰ আহিবলৈ লাইনটো আমি জানি লৈছে হয় হয় ছিগনেলটো পাই যায়ছে হা এইটোৰ পৰা ইণ্টাৰভিউ কৰিব নিদিলে নোসোমাব আৰু এইটোৰ পৰা ইণ্টাৰভিউ কৰিব দিলে সোমাব আৰু আচ্ছা ইমান দুই কথা এইটো এটা নিয়ম সেই এইটো হোটাই থাকিব আৰু ৰাতিতে চিকিউৰিটি আলাগ থাকিব এইটোতো নক'ব ৰাতি চিকিউৰিটি একটা থাকিব এইটোতো নক'ব ঠিকে আছে গতিকে ইয়াতে আচলতে গাঁওখন সম্পূৰ্ণ বহিৰ্জগতৰ লগত এটা বিশেষ কাৰণতে বহিৰ্জগতৰ লগত সম্পৰ্ক কৰা মানে দৰকাৰত কৰে আৰু মই কৈছোঁ গাঁওখন সম্পূৰ্ণ স্বনিৰ্ভৰশীল হয় নি চেল্ফ ডিপেণ্ডেবল আৰু ইয়াতে প্ৰতি মুহূৰ্ততে গাঁওখনৰ যিসকল বয়োজ্যেষ্ঠ বা দেখা পূৰ্ণপ্ৰাপ্ত যিসকল ব্যক্তি দায়িত্বশীল ব্যক্তিসকলে গাঁওখনৰ প্ৰতি মুহূৰ্ততে এটা সজাগ সচেতন হৈ থাকে যিকোনো সময়ত আচলতে বহি আক্ৰমণ হ'ব পাৰে তেনেকুৱা ধৰণৰ পৰিস্থিতিবিলাকৰ কথা থাকে আৰু তেখেতে কৈছে যে বৰ্তমান সময়ত আচলতে ইয়াতে দেশৰ পৃথিৱীৰ পৰিস্থিতি বৰ ভাল নহয় সেইবিলাকৰ প্ৰতি আমি আচলতে ঘটনা এটা হ'লেহে সজাগ হওঁ কিন্তু ইয়াত কথা হৈছে আগতীয়াকৈ সজাগ হৈ থকাৰ এটা ব্যৱস্থা আছে প্ৰত্যেক দিনাই মানে তেওঁলোক সজাগ হৈ থাকে কিবা বিপদ এটা নহওক আচলতে এইটো এটা আৰু এটা কাৰণত ভাল অচিনাকি মানুহজন যিকোনো এটুকুৰা জেগাত সোমাই দিয়াৰ লগে লগে কেৱল যে কিডনেপিং বা এনেকুৱা ধৰণৰ কাৰবাৰবিলাকে সংঘটিত হ'ব সেইটো নহয় আৰু লগতে আৰু কিছুমান কামো সংঘটিত হ'ব বেমাৰ আজাৰৰ কথা আহে লগতে আজিকালি হয়নে বাৰু বেমাৰ আজাৰ বি লগতে লৈ আহে তাৰমানে মানুহৰ গতিকে সেইটো সকলোবিলাক দিশৰ পৰা আচলতে সেইটো বিধিসন্মত আৰু বিজ্ঞানসন্মত কথা আমি লাষ্টত একটা কথা ক'ম হয় হয় তেতিয়া এনেকুৱা সোমাব নহয় কিচন পশ্চিদে কাউন্সিল চেয়াৰমেন অল অভাৰ দ্য হেড কাউন্সিল চেয়াৰমেন এইটো আছে নাই এইটো সুধিবি এইটো সুধিলোৱে হা তাৰপৰা এইটো হুকুমটো লৈ মানে আমাৰবিলাক আজি দিনটো তহঁতে বিৰাব নিমিতে এনেই 1 ঘণ্টা বিৰাবলৈ 2 ঘণ্টা বিৰাবলৈ এনেকুৱা ৰাইট নিকটা দিব পাৰে তেওঁ মানুহক দিব দিবলৈ নোৱাৰা মানুহক নিদিব এইটো লিগেল মানুহক দিব ইলিগেল মানুহক নিদিব এইটো কাউন্সিল চেয়াৰমেনটো অল অভাৰ দ্য হেড এইটো হা এইটো লৈ বিৰাইলে মানে বেছি ভাল হ'ব বহুত ভাল হ'ব ফৰ ইয়ৰ কাইণ্ড ইনফৰমেশ্যন যে এই গাঁওখনৰ মই কৈছোঁ কাষ্টমাৰী ল' কিছুমান আছে কটকটীয়া মানে কিছুমান আইন কানুন আছে এইটো আজি বুলিয়ে নহয় তাহানিৰ পৰা আছে আজিও আছে আৰু ভৱিষ্যতলৈও থাকিব বুলি কৈছে আপোনালোকে গাঁওখনত ফুৰিব মন গ'লে এটা এথনিক ভিলেজ হয় যদি ফুৰিব ইচ্ছা কৰে কিন্তু ইয়াতে গাঁওবোৰক যোগাযোগ কৰিব লাগিব প্ৰথমতে
আৰু গাঁওবুঢ়াৰ উপৰিও ইয়াত গাঁওবুঢ়াবিলাকৰ ওপৰতো এখন সভা আছে যিখনক আমি কাউন্সিল চেয়াৰমেন বুলি মানে কাউন্সিল বুলি কৈছোঁ হয়নে বাৰু তো কাউন্সিলৰ চেয়াৰমেনৰ পৰা এটা ৰিটাৰ্ণ লৈ আহিব লাগে তেতিয়া আপোনাৰ ইয়াতে ঘূৰা ফকা কৰাত কোনো সমস্যা নাথাকে ট্ৰেডিশ্যনেল যিটো কাষ্টমাৰী ল এই লৰ অনুসৰি পৰিচালিত হৈ আছে গতিকে আমি মেৰেণ্ডাক এইখিনি কথা আমাৰ লগত শ্বেয়াৰ কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ আৰু সেই অঞ্চলটোৰ যি প্ৰাকৃতিক সৌন্দৰ্য এই সৌন্দৰ্য অটুট থাকক আৰু এনেকুৱা ধৰণে মানুহবিলাক প্ৰাকৃতিকগতভাৱে জীৱন যাপন কৰি থকা সেই মানুহবিলাক তেনেকুৱা ধৰণে স্বাস্থ্যসন্মত হৈ থাকক আৰু সেইখিনি আমাৰ সদিচ্ছা আছে সদিচ্ছা কৰি আমি মেৰেণ্ডাৰ পৰা বিদায় লৈছোঁ অলপ আমনি কৰিলোঁ গতিকে আপুনি সেইখিনি এইটোৱে আমাৰ লক্ষ্য আমি বিভিন্ন জেগাৰ এথনিক যিমানবিলাক কালচাৰ আছে এনেকুৱা ধৰণৰ আমি যিটো দেখিছোঁ আমাৰ ওচৰ চুবুৰীয়া অসমৰ ওচৰ চুবুৰীয়া যিবিলাক ৰাজ্য আছে এই ৰাজ্যবিলাকত এনেকুৱা ধৰণৰ কটকটীয়া বান্ধোন আছে কিন্তু অসমত এনেকুৱা এটা ব্যৱস্থা আমি দেখিবলৈ নাপাওঁ সাধাৰণতে যাৰ কাৰণে আজিকালি সীমা সমস্যাৰ ঘটনা ঘটে অসমত ইমান সমস্যা হয় জোৰে তৰে মানুহ আহি অসমত বিয়পি পৰে মানুহবিলাক চুৰ চাপাতি হয় গতিকে এই ব্যৱস্থাটো সঁচাকৈয়ে বৰ সুন্দৰ ব্যৱস্থা আচলতে অসমতো এনেকুৱা ধৰণৰ ব্যৱস্থা থকাটো অত্যন্ত আজিৰ তাৰিখত দৰকাৰী কিন্তু থেংক ইউ হা চ' আমি শেষত তেখেতৰ পৰা বিদায় মাগিছোঁ এইজনে হৈছে মেৰেন চাহাব একদম স্মাৰ্ট দুইটা ল'ৰা তিনিটা ছোৱালী আচ্ছা বঢ়িয়া এইটো উত্তৰ পূব ভাৰতৰ যে ছেভেন ছিষ্টাৰ্ছৰ যি সামাজিক আৰু সাংস্কৃতিক ক্ষেত্ৰখনত অলপ কিবা এটা অৰিহণা যোগাবৰ কাৰণে যি প্ৰয়াস কৰি আহিছোঁ আমাৰ এই প্ৰয়াস অটুট থাকিব আগলৈ গৈ থাকিম আৰু ইয়াত তেখেতে মেৰেন চাহাবে দুটামান বৰ সুন্দৰ কথা ক'লে যে সেই কথাটো হৈছে যিটো প্ৰতিৰক্ষাৰ ব্যৱস্থাটো একচুৱেলি মই এতিয়া ক'ব বিচাৰিছোঁ যে প্ৰতিৰক্ষাৰ ব্যৱস্থাটো কেইবাটা কাৰণতো দৰকাৰী আমাৰ অসমৰ চাৰিসীমাৰ যিমানবিলাক প্ৰৱেশদ্বাৰ এই প্ৰৱেশদ্বাৰবিলাক উন্মুক্ত হৈ থকাৰ বাবে আচলতে ইমিগ্ৰেঞ্চৰ সমস্যা হয় ইমিগ্ৰেঞ্চৰ উপৰিও ড্ৰাগছ সৰবৰাহ চোৰ ডকাইতি খোপা ধৰা আদি সমস্যা পিছত সমাধান কৰাৰ কোনো মানে থল নাথাকে আৰু সেইকাৰণে আৰম্ভণিৰ পৰাই যদি আমি সেই বস্তুবিলাক কটকটীয়া এটা ব্যৱস্থাৰ মাজত ৰাখোঁ তেতিয়া পিছলৈ সমস্যা হ'ব নোৱাৰে বিশেষকৈ এই যোৰহাট জিলাৰ সমীপত অৱস্থিত মাংকলেম্বা মহকুমাৰ অধীনৰ আৰু মুককচাং ডিষ্ট্ৰিক্টৰ অধীনৰ সেই গাঁওখনত আহি এইটো আমি ডাঙৰ শিক্ষা পাইছোঁ অসমত থকা যিবিলাক সমাজ ব্যৱস্থা অসমৰ যিবিলাক গাঁও আছে সেই গাঁওবিলাকতো আচলতে এনেকুৱা এটা বাৰ্তা আপোনালোকলৈ প্ৰেৰণ কৰিব নিজাববীয়াকৈ সেই ব্যৱস্থাটো গঢ়ি তুলিব লাগে তেতিয়াহে আমাৰ সমাজ সুৰক্ষিত হ'ব আৰু সংস্কৃতি সুৰক্ষিত হ'ব ধৰ্ম সুৰক্ষিত হ'ব গতিকে সেইটোৱেই কথা হ'ল আটাইতকৈ ডাঙৰ কথাটো হ'ল আমি প্ৰত্যেকে সজাগ সচেতন হ'ব লাগিব নিজৰ ভাষা সংস্কৃতি ধৰ্ম সুৰক্ষাৰ বাবে এনেকুৱা ধৰণে আজি সেই অকুমেণ্ট ভিলেজৰ পৰা যিটো শিক্ষা পালোঁ সেই ভৈয়াম অঞ্চলৰ সেই সমাজ ব্যৱস্থাবিলাকলৈ আমি প্ৰেৰণ কৰিব বিচাৰিছোঁ আহক বন্ধুসকল আমি এতিয়া উভতি যাওঁ ক'লৈ যোৰহাট হৈ গোলাঘাটলৈ ছটাই পৰ্বতৰ সন্ধানত আহি অকুমেণ্ট নগা ভিলেজত সোমাই যিখিনি শিক্ষা পালোঁ এইখিনি আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ আজিলৈ বিদায় মাৰিছোঁ ধন্যবাদ